নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান পূৰ্ণগতিত চলিছে প্ৰস্তুতি উখল মাখল পৰিৱেশ সৃষ্টি হৈছে দেৰগাঁৱত নিউজ নাওৰ এক ৰিপৰ্ট দেৰগাঁও সাহিত্য সভা শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ পূৰ্ণগতিত চলিছে প্ৰস্তুতি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে দেৰগাঁও চহৰত উক্ত সন্দৰ্ভত আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুত কৰা এই প্ৰতিবেদনটি চাওঁচোন আহক। হয়, মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও নৰেন সমাজ স্মৃতি পথাৰৰ নীলমণি ফুকন ক্ষেত্ৰত। দেৰগাঁও সাহিত্য সভাৰ 70 বৰ্ষ সামৰণি অনুষ্ঠানৰ তিনিদিনীয়া কাৰ্যসূচী 15, 16 আৰু 17 নৱেম্বৰ ইয়াত অনুষ্ঠিত হ'ব। 15 নৱেম্বৰ কালিলৈ ইয়াত সন্ধ্যা 6 বজাত কালজয়ী নাটক চিৰাজ মঞ্চস্থ হ'ব আৰু ইতিমধ্যে ইয়াত এই প্ৰস্তুতিৰ কাম তুংগত উঠিছে। মই সতীৰ্থ কেমেৰামেনক দেখাবলৈ অনুৰোধ জনাইছোঁ। সেয়া মণ্ডপৰ কাম চলি আছে। ইয়াতে কাইলৈ লোকাৰণ্য হৈ পৰিব, মানুহৰ বিধি বাট নোপোৱা এটা অৱস্থা হ'ব। দেৰগাঁও সাহিত্য সভাই এটা অতি শক্তিশালী অনুষ্ঠান। অসম সাহিত্য সভাৰ যি সময়ত ভাৱমূৰ্তিটো অলপ দুৰ্বল হৈ আছে, সেই সময়ত দেৰগাঁও সাহিত্য সভাই এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এটা সবল তেওঁলোকে পদক্ষেপ লৈছে আৰু কালিলৈ পৰা সেই কাৰ্যসূচী আৰম্ভ হ'ব। উল্লেখযোগ্য যে দেৰগাঁও সাহিত্য সভা শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি চলিছে তুংগত। কবি নীলমণি ফুকন ক্ষেত্ৰ নৰেন্দ্ৰ শৰ্মা স্মৃতি পথাৰত 15, 16 আৰু 17 নৱেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই সামৰণি অনুষ্ঠান। ইতিমধ্যে অৱগত হৈছে যে দেৰগাঁও সাহিত্য সভাৰ 70 বৰ্ষ অতিক্ৰম কৰিছে আৰু এই গৰিমামণ্ডিত 100টা বছৰ যি আৰম্ভণি অনুষ্ঠান আছিলে 2023 বৰ্ষৰ নৱেম্বৰতে আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই বিগত বৰ্ষটোত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছিলোঁ। গ্ৰন্থ প্ৰকাশ, লগতে কৰ্মশালা আৰু বিভিন্ন ধৰণৰ সন্মিলন, কবি সন্মিলন আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছিলোঁ আৰু আহি আমি ইতিমধ্যে 100 বৰ্ষৰ সামৰণি অনুষ্ঠানৰ প্ৰাক্ষণত আমি উপস্থিত হৈছোঁ। এইবাৰ 100 বৰ্ষৰ সামৰণি অনুষ্ঠান দেৰগাঁৱৰ নৰেন সমাজ স্মৃতি পথাৰত জাতীয় কবি নীলমণি ফুকন ক্ষেত্ৰত 15, 16 আৰু 17 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। এই যি কাৰ্যসূচী আছে আমাৰ সামৰণি অনুষ্ঠানত, ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। আমাৰ নাট প্ৰদৰ্শনো আছে, গ্ৰন্থমেলা আছে, গ্ৰন্থ প্ৰকাশৰ লগতে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। এই গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী আছে, সাংস্কৃতিক সন্ধিয়া আছে। এই সকলোখিনি কাৰ্যসূচীত দেৰগাঁওবাসী ৰাইজৰ সহযোগিতা, উপস্থিতি, আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু বিগত এটা বৰ্ষত আমি যিসমূহ গ্ৰন্থ প্ৰকাশ কৰিছোঁ, প্ৰায় 100খন ইতিমধ্যে অতিক্ৰম কৰিছে, শতাধিক গ্ৰন্থ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু এই অনুষ্ঠানতে আৰু প্ৰায় শতাধিক গ্ৰন্থ উন্মোচন হ'ব। আশা কৰিছোঁ এই যি দেৰগাঁওবাসী ৰাইজে দেৰগাঁও সাহিত্য সভাৰ যি গৰিমামণ্ডিত 100 বৰ্ষৰ উদযাপনত সহযোগিতা আগবঢ়োৱাৰ লগতে ইয়াত উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াব। বৰ্তমান দেৰগাঁও চহৰত বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশ, কাৰণ 15, 16 আৰু 17 নৱেম্বৰত দেৰগাঁও সাহিত্য সভা শতবৰ্ষ উদযাপন সামৰণি অনুষ্ঠানটি অনুষ্ঠিত হ'ব উলহ মালহেৰে। দেৰগাঁও সাহিত্য সভাৰ 100 বৰ্ষ অনুষ্ঠান 15, 16, 17 নৱেম্বৰত অনুষ্ঠিত কৰাৰ আমি সম্পূৰ্ণ পৰিকল্পনা কৰিলোঁ আৰু মহা সমাৰোহেৰে এই কামসমূহত আমি আগবাঢ়িছোঁ। দেৰগাঁওবাসী ৰাইজলৈ আমাৰ এক বিনম্ৰ গুহাৰি, 15 তাৰিখৰ পৰা 17 তাৰিখলৈকে আমাৰ যিসমূহ কাৰ্যসূচী আছে, এই কাৰ্যসূচীসমূহত সকলোৱে হিয়া উজাৰি উপস্থিত থাকি দেৰগাঁৱৰ ভাষা, সাহিত্য, সংস্কৃতিৰ যি গৌৰৱময় ইতিহাস, অতীত, বৰ্তমান আৰু ভৱিষ্যত, এই সকলো দিশ সামৰি ৰাইজে উপস্থিতিৰে আমাক এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰিবৰ বাবে আমি গুহাৰি জনাইছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।